নমস্কাৰ, মই ঝৰ্ণা শৰ্মা দেৱ চৌধুৰী। আজি আপোনালোকৰ সন্মুখত পাঠ কৰিবলৈ লৈছোঁ প্ৰসিদ্ধ ঔপন্যাসিক সন্তোষ কুমাৰ কৰ্মকাৰৰ এখনি জনপ্ৰিয় উপন্যাস চিলিকন ভেলীত এখোজৰ 44 নম্বৰ খণ্ড। ৰুমমেট বনানীক এইবোৰ দুৰ্যোগৰ কথা নক'ব বুলিয়েই ভাবিছিল, কিন্তু বনানী যেন নন্দিনীৰ নিচিনাই। বনানী যেন নন্দিনীৰে এক পৰিণত ৰূপ। ব্যস্ততা আৰু ব্যক্তিগত সমস্যা থাকিলেও আনৰ বাবে তাই সময় দিয়ে, আনৰ মন মানসিকতা বুজিবলৈ চেষ্টা কৰে। যোৱা সপ্তাহৰে পৰা গায়ত্ৰীয়ে কষ্ট পাই থকা দেখি বনানীয়ে যেনেকৈ তাইৰ কথা জানিব বিচাৰিলে, তাতে তাই নোকোৱাকৈ থাকিব নোৱাৰিলে। সকলো কোৱাৰ পিছত গায়ত্ৰীয়ে বনানীৰ কথাও জানিবলৈ পালে। তাই নিজেই নিজৰ কথা ক'লে। বনানীও সহপাঠী এজনৰ প্ৰবঞ্চনাৰ স্বীকাৰ। বনানীৰ প্ৰবঞ্চনা গায়ত্ৰীৰ বঞ্চনাতকৈও মৰ্মান্তিক। সমগ্ৰ জীৱনৰ বাবে আপোন কৰি ল'ব পাৰিব বুলি এই বিশ্বাস লৈয়ে বিয়াত বহাৰ আগতেই তাই প্ৰেমিকৰ লগত অবাধে মিলা-মিছা কৰিবলৈ লৈছিল। কিন্তু প্ৰয়োজনীয় সতৰ্কতা অৱলম্বন নকৰাৰ বাবেই তাইৰ গা বন্ধ হৈছিল। তেতিয়া বিয়া পতাৰ কথা কোৱাত প্ৰেমিকজনে সন্তানৰ দায়িত্ব ল'বলৈ অস্বীকাৰ কৰি তাইক গৰ্ভপাত কৰোৱাবলৈ ক'লে। বনানী সন্মত নোহোৱাত বিদেশী কোম্পানী এটাৰ চাকৰি লৈ সি আমেৰিকালৈ গুচি গ'ল। হতাশা, লাজ, অপমান সহ্য কৰিব নোৱাৰি বনানীয়ে অৱশেষত গৰ্ভপাত কৰোৱালে। বনানীৰ প্ৰবঞ্চনাৰ লগত গায়ত্ৰীৰ বঞ্চনা একাকাৰ হৈ গ'ল। তদুপৰি ইমানখিনি ঘটাৰ পিছতো বনানী যে মানসিকভাৱে সুস্থিৰ হৈ আছে, বিশ্ববিখ্যাত বিজ্ঞানী CV ৰমনৰ দ্বাৰা প্ৰতিষ্ঠিত ভাৰতৰ অন্যতম গৱেষণা কেন্দ্ৰ RRIত সহকাৰী গৱেষক ৰূপে কাম কৰাৰ পিছত টাটা কনচালটেন্সিত দক্ষতাৰে সৈতে চাকৰি কৰিছে, এয়া অনুপ্ৰেৰণাৰ বিষয়। মন মাৰি আছা? দেওবাৰৰ দুপৰীয়াৰ আহাৰ খাই বিচনাখনলৈ আহি গাটো এৰি দি বনানীয়ে ক'লে, স্মৃতিয়ে আমনি দিছে, নহয় জানো? কালি নিশা গায়ত্ৰীৰ টোপনি হোৱা নাই। গাটো বেয়া লাগি আছে। তাৰ বাবে 1 ঘণ্টা আগতেই বিচনাত পৰিছিল। ভাবিছিল দুপৰীয়া 1.5 ঘণ্টা সময় শুব। পিছে বহুপৰ চেষ্টা কৰিও শুব নোৱাৰিলে। বনানীয়ে তেনেকৈ কলত টপত নিশ্বাস এটি পেলাই তাই ক'লে, বনানী বাইদেউ, এতিয়াও সন্দীপৰ লগত মোৰ ৰিলেশ্যনটোক মই অতীত বুলি ভাবিব পৰা নাই। মায়ে সন্দীপক পাহৰি যাবলৈ কৈছে। মই তাক পাহৰিব নোৱাৰিম। মোৰ এনেকুৱা লাগে নৰিমেন পইণ্টত সন্দীপে আগবঢ়োৱা প্ৰস্তাৱটো মানি ল'লে সি কিজানি এনেকুৱা নহ'লহেঁতেন। চোৱা, ইমান দিনৰ এংগেজমেণ্ট থকাৰ পিছতো সন্দীপ যে তেনেকুৱা হৈ পৰিছে, সেয়া অকল তোমাৰ প্ৰতি আখেজৰ বশৱৰ্তী হৈ হোৱা নহয়, বনানীয়ে ক'লে। এইবোৰ আচলতে আজিৰ IT, বেংক, ইঞ্চুৰেঞ্চ আদি প্ৰাইভেট কোম্পানীত চাকৰি কৰা ল'ৰা-ছোৱালীবোৰৰ বাবে ৰেগুলাৰ প্ৰেক্টিছ হৈ পৰিছে। ৱৰ্ক প্ৰেছাৰৰ লগতে কেৰিয়াৰ গ্ৰথৰ বাবে যেনেকুৱা ৰেট ৰেচ মানে নিগনি দৌৰ চলিছে, তাৰ বাবে ট্ৰিমেণ্ডাছ ষ্ট্ৰেছ ল'ব লগা হয়। এই ষ্ট্ৰেছৰ বাবে ছেক্স, এলকহলিজিম, ড্ৰাগছ লোৱাটো তেওঁলোকৰ ৰিলেক্সেশ্যনৰ মাধ্যম হৈ পৰিছে। ৱৰ্ক প্ৰেছাৰত ভাগৰি পৰি এইবোৰৰ মাজত সন্দীপহঁতে ৰিলেক্সড হ'ব বিচাৰে। তেনেকৈ ৰিলেক্সড হওঁতে সিহঁতৰ চাৰিত্ৰিক শৃংখলাৰ কথাও সিহঁতি পাহৰি যায়। এইবোৰ ঘটনা ইমান ফ্ৰিকুৱেণ্ট, ইমান কমন হৈ পৰিছে যে সচেতনসকলেও সহ্য কৰি লৈছে আৰু এইবোৰেই আজিৰ কালচাৰ হৈ পৰিছে। তাৰমানে অবাধ মিলা-মিছাটো বেয়া নহয়। যিসকলে এইটো প্ৰেক্টিছৰ লগত জড়িত, তেওঁলোকেতো এইটোক বেয়া বুলি নাভাবে, ভাবিব নোৱাৰে। উগ্ৰ তাড়নাটোৱেই তেওঁলোকক তেনেকৈ ভাবিবলৈ নিদিয়ে। অৱশ্যে মুষ্টিমেয় এচামৰ এতিয়াও নিজৰ লাভাৰৰ প্ৰতি ডেডিকেশ্যন, লয়েলিটি নাইকিয়া হোৱা নাই। সিদিনা সন্দীপৰ প্ৰপ'জেলটো মানি লৈ তাৰ লগত হোটেলত থাকিলে মোৰ প্ৰতি সি লয়েল হৈ থাকিলেহেঁতেন নেকি? গায়ত্ৰী, এনেকুৱা ভাৱনাত বশৱৰ্তী হৈয়েইতো মই ভুল কৰিছিলোঁ। আৰু এইদৰে বিশ্বাস কৰাটোৱেই আমাৰ নিচিনা ছোৱালীবোৰৰ বাবে আটাইতকৈ ডাঙৰ দুৰ্বলতা। আৱেগৰ লগত ইনষ্টিংক্টটোৱে, মানে তেতিয়াতো সেইটোকেই প্ৰেম বুলি ভাবিছিলোঁ,
মোক এনেকৈ খেদি লৈ গৈছিল যে মই নিজকে বিলাই দিয়াৰ পিছত মই প্ৰবীণক কেনেকৈ বান্ধিম মোৰ মনত খেলোৱাই নাছিল। অৱশ্যে এতিয়া মই এই ঘটনাটোক অলপ বেলেগ ধৰণেৰে ভাবোঁ। মোৰ লগত প্ৰবীণে যি কৰিলে সেয়া অকল মোৰ লগত বিশ্বাসঘাতকতা নহয়, তাৰ ফালৰ পৰাও এয়া এক আত্মপ্ৰবঞ্চনা। কিন্তু সি ইমানেই মনুষ্যত্বহীন যে সেই বোধটো তাৰ চেতনাত নাছিল আৰু এতিয়াও তাৰ চেতনাত জগা নাই। গতিকে সিদিনা নিশা সন্দীপৰ লগত তুমি হোটেলত নাথাকিলা বুলিয়েই যে সন্দীপে ছেক্সুৱেলি ডিৰেইলড হৈ পৰিছে, তেনেহ'লে সেইটো তাৰ নৈতিক দুৰ্বলতা। হি ইজ মৰেলি এ উইক য়ং মেন। মৰেলি উইক হোৱাৰ বাবেই তোমাৰ ওপৰত অভিমান কৰি সি কাপুৰুষ এটাৰ নিচিনাকৈ আন ছোৱালীৰ লগত শুব পাৰিলে। কিন্তু সন্দীপৰ বিবেচনাত মোৰ এই ধাৰণাবোৰ আওপুৰণি মৰেল চেঞ্চৰ পৰা সৃষ্টি হোৱা। আজিৰ তাৰিখত এই মৰেল চেঞ্চৰ কোনো মূল্য নাই। নিজৰ এক্টিভিটিজক জাষ্টিফাই কৰিবৰ বাবে সি তেনেকৈ কৈছে।